এতিয়া মাথো সকলোৰে এটাই প্ৰশ্ন অৰুণোদয় আঁচনিৰ 17 ছেপ্টেম্বৰত টকা দিব আৰু এতিয়া বহুতৰে বেংক একাউণ্টত 1 টকাকৈ পঠাই আছে চৰকাৰে আৰু যদি তালিকাত নাম থকাৰ পিছতো 17 ছেপ্টেম্বৰৰ পিছত পইচা নেপায় আপোনালোকে কি কৰিব লাগিব জুন জুলাই মাহৰ পৰা পইচা নোপোৱা মহিলাই কি কৰিব বাৰে বাৰে আবেদন কৰি নোপোৱা মহিলাই কেনেকৈ পাব এই অৰুণোদয় আঁচনিৰ ধন আপোনালোকে এবাৰ ভালদৰে ভাবি চাওকচোন মই আজি আপোনালোকৰ লগত এই যেটো কোৱেশ্চন বা ইয়াত প্ৰায় 3টা 4টা কোৱেশ্চন আছে আপোনালোকৰ এই কোৱেশ্চন কেইটাৰ সকলোখিনি তথ্য আপোনালোকক দিম আপোনালোকে কেনে ধৰণে কি কৰিব লাগিব সকলোখিনি A to Z আপোনালোকে জানিব পাৰিব এনেকুৱা ধৰণৰ ভিডিও কোনো এজন ইউটিউবাৰে এতিয়ালৈকে ইউটিউবত আপোনালোকক বনাই দেখুৱা নাই বা ফেস আপোনালোকক উলিয়াই এনেকুৱা ধৰণৰ কথা এতিয়ালৈ কোৱা নাই ইন্টাৰনেটত হয়তো এটো এটা ফাৰ্স্ট টাইম আপোনালোকে পাইছে আপোনালোকক একেবাৰে ওচৰৰ পৰা মই সহায় কৰিবলৈ আগবাঢ়ি আহিছো এতিয়া চাব যিখিনিয়ে অৰুণোদয় আঁচনিৰ যি 17 ছেপ্টেম্বৰত টকা দিব সেই টকা দিয়াৰ যদি 1 টকাটো আপোনালোকে পোৱা নাই বা 1 টকাকৈ যি এতিয়া টকা পঠাই আছে ভেৰিফিকেশনৰ বাবে সেই মেছেজটো যদি অহা নাই বা তালিকাত যদি আপোনাৰ নাম আছে অৰুণোদয় আঁচনিৰ তালিকাত নাম থকাৰ পিছতো যদি আপোনালোকে 17 ছেপ্টেম্বৰৰ পিছত পইচা নেপায় তেন্তে কি কৰিব লাগিব মই পুনৰবাৰ আপোনালোকক মানে প্ৰশ্ন কেইটা কৈ দিছো প্ৰশ্ন কেইটা জানিলেহে আপোনালোকে ইয়াৰ উত্তৰ বিলাক জানিব পাৰিব হয়নে নহয় তাৰ পিছত আপোনালোকে জুন জুলাই মাহত পইচা নোপোৱা মহিলাই কি কৰিব তাৰ পিছত বাৰে বাৰে যদি আপুনি আবেদন কৰি আছে কিন্তু আপোনাৰ অৰুণোদয় আঁচনিত নাম অহা নাই তেতিয়া আপুনি কি কৰিব লাগিব এই সকলো বিলাক A to Z একেবাৰে মই মিঠৈ আপোনালোকৰ মাজলৈ লৈ আনিছো গতিকে চেনেলটোত যদি আপুনি নতুন হয় অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ এই ভিডিওটোত এটা লাইক কৰিব কাৰণ আপোনালোকে এই কেইটা কাম কৰিলে মোৰ বাবে বহুত এতিয়া প্ৰথমতে আমি আপোনালোকক জনাম 1 টকা পঠোৱা হৈছে আপোনাৰ বেংক একাউণ্টত এক্টিভ আছে নে নাই বা সঠিক হৈ আছে নে নাই আপোনাৰ একাউণ্টটো পৰীক্ষা কৰিবলৈ এই পইচাটো চৰকাৰে পঠাইছে এই কথাটো মই আপোনালোকক যোৱাটো ভিডিওটো কৈছো কাৰণ কিছুমানে মোক কৈছে যে 1 টকাকৈ দুবাৰ মানে তেওঁলোকক পঠাইছে একো নাই হেতু চিন্তা কৰিব নালাগে মানে আপোনাৰ একাউণ্টটো দুবাৰ ভেৰিফাই কৰিছে তাৰ পিছত আপোনালোকৰ যদি 1 টকা গৈছে তেন্তে মূল টকাও আপোনাৰ একাউণ্টত যাব বা 2 টকা যদি গৈছে তেতিয়া আপোনাৰ একাউণ্টত পইচাটো সোমাবই চিন্তা কৰিব নালাগে কিন্তু তালিকাত নাম থকাৰ পিছতো যদি 17 ছেপ্টেম্বৰৰ পিছত টকা নেপায় এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তেতিয়া কি কৰিব প্ৰথমতে আপোনাৰ কাম হ'ব আপুনি বেংক পাসবুক বা মোবাইল বেংকিং আপোনালোকে চেক কৰিব লাগিব আপোনাৰ যদি SBI হয় ইওনো চেক কৰিব যদি আপোনাৰ বেংক পাসবুকখন আছে তেন্তে আপুনি বেংকলৈ গৈ ধুনিয়াকৈ এবাৰ আপ টু ডেট কৰি লব তাৰ পিছত আপোনালোকৰ দ্বিতীয়তে আহিব তাত যদি টকা নাহে তেতিয়া গাঁও পঞ্চায়ত আপুনি যদি চহৰৰ হয় উন্নয়ন খণ্ড বা সমাজ কল্যাণ শাখা আপুনি DBT সেলত খবৰ কৰিব লাগিব আপুনি নিশ্চয় বুজি পালে 2 নম্বৰটোত কৈছে যে আপোনাৰ যদি টকা নাহে তেন্তে আপুনি গাঁও পঞ্চায়ত উন্নয়ন খণ্ড বা সমাজ কল্যাণ শাখা অৰ্থাৎ আমি DBT সেল বুলি কও সেই DBT সেলত আপুনি খবৰ কৰিব লাগিব তৃতীয়তে আপোনালোকৰ সাধাৰণতে KYC আধাৰ লিংকিং একাউণ্ট নিষ্ক্ৰিয় হোৱাৰ বাবে টকা আটকাই হ'ব পাৰে মানে আপুনি যদি KYC নকৰে বেংকৰ একাউণ্টত KYC এখন ফৰ্ম থাকে সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি বেংকত জমা দিব লাগে আৰু সেইখনত আপোনালোকে আধাৰ লিংকো কৰিব পাৰে আধাৰ যদি লিংক কৰে আৰু সেইখনৰ লগত কোনো ধৰণৰ প্ৰশ্নই নুঠে আপুনি যদি বেংকত যায় যদি কয় মই আধাৰ লিংক কৰিব বিচাৰো মোৰ একাউণ্টৰ সৈতে তেন্তে আপোনালোকে তাৰো ফৰ্ম পাব বা অনলাইনত তেওঁলোকে কৰি দিব সেইকেইটা কাম আপোনাৰ হৈ আছে নে নাই সেইটো আপোনালোকে খবৰ কৰক একেবাৰে মই সহজ সৰল ভাষাত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো যেহেতু আমাৰ এই যেটো আঁচনি এই আঁচনিটো বহুত মূল্যৱান হয় অৰুণোদয় আঁচনিটো 1250 টকাকৈ মাহেকত পোৱা মানে বহুত আপোনালোকৰ বাবে বহুত মোৰ বাবে বহুত গতিকে সকলোৱে যাতে এই কথাখিনিৰ ওপৰত ধ্যান দিয়ে যিখিনিয়ে ভাবে যে ই এনে কৈ আছে ইয়াৰ পৰা যাব পাৰে মই জোৰ নকৰো যদি ভাল পাই তেতিয়াহে আমাৰ ভিডিও চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব সেইটোৱে নিশ্চয় আপোনালোকে বুজি পালে মই যিখিনি কথা কলো তাৰ পিছত আহিছো নেক্সট কোৱেশ্চনটোৰ ফালে জুন জুলাইৰ পৰা যি সকলে পইচা পোৱা নাই তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ ইনফৰমেশন খিনি মই দিব ওলাইছো চাব জুন জুলাইৰ পৰা যদি আপুনি পইচা পোৱা নাই তেন্তে এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব মই এনেকুৱা বহুত মহিলা পালো যিখিনি এনেকুৱা ধৰণৰ কমেন্ট কৰি আছে
প্ৰথমতে মই আপোনালোকক এটা কুৱেশ্যন কৰিম, সেই কুৱেশ্যনৰ এনসাৰটো যাতে কমেন্ট সেকশনত আপোনালোকে দাঙি ধৰে যে আপোনালোকে যি গাঁও সভা হৈছিল আপোনালোকৰ পঞ্চায়ত বিলাকত বা ওচৰৰ স্কুল বা কেনেকুৱা ধৰণৰ আপোনালোকৰ মানে ফিল্ড বিলাকত যি আপোনালোকৰ মানে গাঁও সভা অনুষ্ঠিত কৰিছিল তাত আপুনি গৈছিল নে নাই, তাত আপুনি ডকুমেন্ট জমা দিছিল নে নাই, সেইটো কমেন্ট সেকশনত কমেন্ট কৰি জনাব। তাৰ পিছত আপোনালোকৰ সেই সকলৰ নামত ভুল বেংক একাউণ্ট বন্ধ বা আধাৰ সমস্যাৰ বাবে টকা ৰখা আছে, আপুনি এই কথাটো মনত ৰাখিব। যদি তালিকাত নামো আছে একাউণ্টত যদি সোমোৱা নাই তেন্তে আপোনাৰ হয়তো আধাৰ কাৰ্ডত কিবা এটা নাম ভুল হৈ আছে বা বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ নামটো নিমিলে, ঠিক তেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ থাকিব পাৰে, সেইটো আপুনি পৰীক্ষা কৰি ল'ব। তাৰ পিছত আপোনালোকে এইবোৰ বিশেষ ৰিভেৰিফিকেশ্যন, অৰ্থাৎ যেতিয়া গাঁও সভা অনুষ্ঠিত হৈছিল তাতে ৰিভেৰিফিকেশ্যন চলিছিল, সেয়েহে পঞ্চায়ত বা ব্লক সমাজ কল্যাণ কাৰ্যালয়ত আপোনালোকে নাম পুনৰ চাব লাগিব। এইটো মনত ৰাখিব, কিন্তু আপোনালোকে এই কামখিনি আপুনি কৰিবই লাগিব। গতিকে এই তিনিটা মই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিলোঁ আপোনালোকক। তাৰ পিছৰ প্ৰশ্নটোৰ পিনে আগবাঢ়িছোঁ। বাৰে বাৰে আবেদন কৰি নোপোৱা মহিলাই এই আঁচনিৰ ধন কেতিয়া পাব, কিয় পোৱা নাই? এতিয়া চাব, পঞ্চায়ত সচিব বা গাঁওবুঢ়াৰ জৰিয়তে পুনৰ আবেদন কৰিব আপুনি লাগিব। পঞ্চায়তৰ সচিবক লগ ধৰিব পাৰে গাঁও পঞ্চায়তত যায়, বা আপোনালোকে গাঁওবুঢ়াক লগ কৰিব পাৰে আপোনালোকে গাঁওবুঢ়াৰ ঘৰলৈ গৈ। তাৰপিছত আপোনালোকৰ দ্বিতীয়তে লগত আধাৰ কাৰ্ড, বেংক পাছবুক, ভোটাৰ আইডি আপুনি ল'ব লাগিব। যদি ভাবিছে মইতো এপ্লাই কৰি আছোঁ, ই কৈ আছে মই কিয় কৰিম, ই কোন, তেনেকুৱা ধৰণৰ যদি আপোনাৰ মনত কুৱেশ্যন আহিছে তেন্তে আপুনি নকৰাই ভাল হ'ব। আপুনি চেষ্টা কৰিব লাগিব, চেষ্টা কৰিলেহে পাব। মই সঠিক এটা পথ দেখুৱাই আছোঁ আপোনালোকক, সেই পথত যদি আপুনি যায় নিশ্চয় আপুনি ছাকচেছ হ'বই। তৃতীয়তে আপোনালোকৰ ব্লক ডেভেলপমেণ্ট অফিচ বা আপোনালোকৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচত এই নথিপত্ৰ জমা দিলে আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। এতিয়া ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ ক'ত বা আপোনাৰ ব্লক অফিচ ক'ত যদি আপুনি নাজানে, এজন জনা মানুহক সুধি ল'ব আপোনাৰ ওচৰৰ পাজৰৰ। আৰু যদি ভাবে মই নুসুধো, যদি আপুনি ইণ্টাৰনেটত চাৰ্চ কৰিব জানে তেতিয়া ইণ্টাৰনেটত চাৰ্চ কৰি চাব নিয়াৰ মাই ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ, তেতিয়া আহি যাব নামসহ। গতিকে ইমান আৰু চিন্তা কৰিব নালাগে, আপোনালোকৰ চিন্তা দূৰ কৰাবলৈ মই মিঠু আছোৱেই। গতিকে ইমান আৰু ভাবি থাকিব নালাগে, সকলোবিলাক হৈ যাব। শেষত মই আপোনালোকক একেবাৰে শ্বৰ্টত কিছুমান কথা ক'ম, মানে এই যিটো ভিডিঅ'ত মই ক'লো কথাখিনি সেইখিনি শ্বৰ্টত মই কৈ যাম। প্ৰথমতে 1 টকা মানে আপোনালোকৰ একাউণ্টটো চেক কৰাত সফল হৈছে নে নাই সেইটো চাইছে। দ্বিতীয়তে 17 তাৰিখৰ পিছতো টকা নাপালে পঞ্চায়ত বা সমাজ কল্যাণ অফিচত আপুনি খবৰ কৰক। তৃতীয়তে দীৰ্ঘদিন নোপোৱা মহিলাই ৰিভেৰিফিকেশ্যন কৰিব লাগিব। তাৰপিছত চতুৰ্থতে আবেদন নকৰিব পৰা মহিলাই পঞ্চায়তৰ জৰিয়তে পুনৰ আবেদন কৰিব পাৰিব, বা আবেদন নকৰা মহিলাই পঞ্চায়তৰ জৰিয়তে পুনৰ আবেদন কৰিব পাৰিব। গতিকে এইখিনিয়ে আছিল এই ভিডিঅ'টোৰ জানিব লগা কথা। গতিকে ভিডিঅ'টো দেৰি নকৰি ইমানতে মই সামৰিছোঁ। যদি কিবা সুধিব লগা থাকিল আৰু যদি কিবা কুৱেশ্যন আছে মই এনেকুৱা ধৰণে ভিডিঅ' বনাই আপোনালোকৰ আগত উলিয়াই দিম বুলি আশা ৰাখিলোঁ। গতিকে মই মিঠু সদায় আছোঁ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।